জুবিন বৰ্তা ভাল পোৱা কাম কিয় কোৱা না তুমি তেতিয়া বাবা তুমি জুবিন বৰ্তা ভাল পোৱা নাই তেতিয়া জুবিন বৰ্তা ভাল পোৱা কাম কিয় নকৰা তুমি কি হলো কি কৰিলো মই এই বৰ্তাজনে যে ধেৰ মেছেজ কৰি আছিলে তুমি যে ভিডিঅ' এটা বনাই দিয়া নাই কোন বৰ্তা কালি মেছেজ কৰা বৰ্তাজন বৰ্জে দুখ পাই আছিলে হে বৰ্তাজন কালি যে মেছেজবোৰ তোমাক পঢ়ি শুনাইছিল যে তুমি যদি জুবিন বৰ্তাক ভাল পোৱা জুবিন বৰ্তা ভাল পোৱা কাম কিয় কোৱা না তুমি তেতিয়া তুমি সোনকালে বনাই দিয়া মোক কি ক'ব লাগে অসমবাসীক কৈ দিম হয়নি কি ক'বা তুমি বৰ্তাৰ কাৰণে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ভালনে মোৰ বেয়া বৰ্তাব ভাইটি এজন আছে ভাইটি মুখলৈ চাই আপোনালোকে এই বৰ্তাক সহায় কৰিব দেই মই আপোনালোকক এয়া অনুৰোধ জনালোঁ আমি জুবিন বৰ্তাই ভাল পোৱা কাম আমি ক'ব লাগিব নহয় সেইকাৰণে আমি ইজনে সিজনক সহায় কৰিব লাগিব ধন্যবাদ তুমি তেনেকৈ ক'লা নেকি এতিয়া অসমবাসী আচ্ছা তেতিয়া মোক কিবা এটা কৰিব লাগিব চাগে এতিয়া নহয় জানো তাকে তোমাক চবে ভাল পাব মোকো ভাল পাব সেইটো হয় বাৰু ভৰিটো বোলে কৈছিলে ফুলি গৈছে লাখুটি ডাল লৈহে যাব পাৰে বৰ্তাই তোমাক কি বুলি ক'লে বহুত ৰিকুৱেষ্ট কৰিছে মানে ভিডিঅ' এটা বনাই দিব লাগে আৰু তেখেতৰ বহুত অসুবিধা হৈছে আৰু ঘৰত চলিবলৈও দিগদাৰ হৈছে জুবিন বৰ্তাই কৈ থৈ গৈছে নহয় মানুহে মানুহক সহায় কৰিবলৈ আপোনালোকে চবে সহায় কৰিব দেই এই মানৱ দৰদী অসমৰ ৰাইজ মোৰ ঘৰ মাজুলী গৰৈমাৰী গাঁৱত মোৰ হাৰ্টৰ কেলেষ্ট্ৰল বিটো বেমাৰ হৈছিল সেই বেমাৰৰ মা দেউতাই মাটি বাৰী বন্ধকত দি চিকিৎসা কৰাইছিল মোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিল যিটো এক্সিডেণ্টত মোৰ কঁকালৰ পৰা তলডোখৰ সাংঘাতিকভাৱে জখম হৈছিলোঁ মই পইচাৰ অসুবিধাত উন্নত চিকিৎসা কৰিব পৰা নাছিলোঁ তাৰ কাৰণে আজি ভৰি দুটা প্ৰায় ফুলি যায় বিষ হয় মই খোজকাতল কাঢ়িব নোৱাৰা হওঁ শৌচ পেচাব কৰিবলৈ অসুবিধাৰ সন্মুখীন হওঁ কাম কাজ কৰিব নোৱাৰোঁ প্ৰায়েই হয় দুদিন ভালে থাকে দুদিনৰ পিছত আকৌ হয় পেইন কিলাৰ টেবলেট খাই আৰু বিষৰ বেজী লৈ ভাগৰি পৰিছোঁ কেতিয়াবা মই একেলগে পেইন কিলাৰ টেবলেট দুটা খাই দিবলগীয়া হয় বিষ সহ্য কৰিব নোৱাৰি তাৰ কাৰণে MLA থৈয়েদি মুখ্যমন্ত্ৰী সাহায্য খুজিলৈ আবেদন জনাইছিলোঁ কিন্তু কোনো সঁহাৰি নাপালোঁ আপোনালোকৰ ওচৰত অকণমান সহায় পাম বুলি হাত জোৰে কাতৰ অনুৰোধ কৰিছোঁ মোৰ নাতিটো মুখলৈ চাই মোৰ ল'ৰাটো উন্নত চিকিৎসাৰ বাবে অকণমান সহায় বিচাৰি আপোনালোকক কাতৰ অনুৰোধ কৰিছোঁ